এই ডিসেম্বৰ মাহত অসমৰ মহিলাসকলে প্ৰায় 5খনকৈ বিশেষ আঁচনিৰ সুবিধা লাভ কৰিব। আপোনালোকৰ ঘৰতো যদি মহিলা আছে তেন্তে আপোনালোকৰ মহিলায়ও এই 5খন আঁচনিৰ সুবিধা লাভ কৰিব এই ডিসেম্বৰ মাহত। অলৰেডি হয়তো বহুতে এই আঁচনি কেইখনৰ সুবিধা লাভ কৰি আছে আৰু হয়তো আপোনালোকৰ বহুতে বৰ্তমান এপ্লাই কৰিছে। গতিকে সেই 5খন আঁচনিনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জাবী গৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। তো আগবাইছো খবৰ কেইটাৰ ফালে আগবঢ়াৰ আগতে এটা সৰুকৈ ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে তেন্তে লাইক এটা কৰিব আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰিব, বিশেষকৈ মহিলাসকলৰ বাবে। আগবাইছো প্ৰথমখন বিশেষ আঁচনিৰ ফালে আৰু যিখনৰ কাম নেকি অলৰেডি চলি আছে। সেই আঁচনিখন হৈছে লাখপতি বাইদেউ আঁচনি। এই আঁচনিখনৰ সুবিধা আপোনালোকে এই ডিসেম্বৰ মাহতে লাভ কৰিব, যি নেকি 10,000 টকাকৈ দিয়াৰ কথা উল্লেখ কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। সেই 10,000 টকাটো এই ডিসেম্বৰ মাহতেই লাভ কৰিব বুলি জনাইছে, যাৰ বাবে নেকি বৰ্তমান সময়ত গাঁৱে গাঁৱে চৰকাৰী কৰ্মচাৰীসকল আহি বৰ্তমান সময়ত সাৰ্ভে কৰি আছে, ভেৰিফিকেশ্যন কৰি আছে মহিলাসকলৰ। চৰকাৰী মানুহ নহয়, ক'বলৈ গ'লে যিবিলাক জীৱিকা সখী আছে, তো জীৱিকা সখীসকলে বৰ্তমান সময়ত আহি ভেৰিফিকেশ্যন কৰি আছে। গতিকে আপোনালোকে সেই আঁচনিখনৰ সুবিধা এই ডিসেম্বৰ মাহতেই লাভ কৰিব বুলি জনাইছে 10,000 টকাকৈ। আপোনালোকৰ ঘৰৰ মহিলাই সেই 10,000 টকাটিৰ বাবে আবেদন কৰিছিলে নাই কৰা, বিশেষ একো কৰিব নালাগে, গছ পুলি যে ৰুইছিলে তো সেই পইচাটো এই ডিসেম্বৰ মাহতেই দি দিব। দ্বিতীয়খন আঁচনি হৈ গ'ল স্বনিৰ্ভৰ নাৰী আঁচনি। তো এই আঁচনিখনৰ বিষয়ে আপোনালোকে কিমান দূৰ অৱগত মই এই সন্দৰ্ভত নাজানো, কিন্তু এই আঁচনিখন 2021 চন মানতেই মুকলি কৰা হৈছিলে। এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছিলে যে মহিলাসকলৰ পৰা যিবিলাক নেকি থলুৱা শিপিনী আছে, থলুৱা শিপিনীসকলৰ পৰা তেওঁলোকে বোৱা চাদৰ মেখেলাসমূহ চৰকাৰে ক্ৰয় কৰিব আৰু ক্ৰয় কৰি সেইবিলাক বিক্ৰী কৰিব। এতিয়া মহিলাসকলৰ পৰা অসম চৰকাৰে এই ডিসেম্বৰ মাহত তেওঁলোকৰ থলুৱা যিবিলাক নেকি সা সামগ্ৰী থলুৱা তেওঁলোকে বোৱা কাপোৰ কানি যিবিলাক আছে সেইবিলাক কিনাৰ কথা উল্লেখ কৰিছে এই মাহত, এই ডিসেম্বৰ মাহত। তো আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেন্তে চৰকাৰী সা সুবিধাও লাভ কৰিব, আপোনালোকৰ পৰা চৰকাৰে সেই বস্তুবিলাকো ক্ৰয় কৰিব। তো সেইখন আছিলে স্বনিৰ্ভৰশীল নাৰী আঁচনি। আপুনি আবেদন কৰিছিলে নাই কৰা কমেণ্ট কৰি জনাব। সেইকাৰণে কওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ খবৰবিলাক মই দি থাকোঁ। হয়তো আপোনালোকে বেলেগত এই খবৰ নাপাব পাৰে, কিন্তু মোৰ চেনেলত এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে পাই থাকিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰধানমন্ত্ৰী চিলাই মেচিন যোজনাৰ ওপৰত। তো এই ডিসেম্বৰ মাহত আপোনালোকে আৰু এখন আঁচনিৰ সুবিধা লাভ কৰিব, সেইখন হৈছে প্ৰধানমন্ত্ৰী চিলাই মেচিন যোজনা। তো যিসকল মহিলাই নেকি চিলাইৰ কাম কৰিব বিচাৰে, যিসকল মহিলাই নেকি নিজৰ জীৱিকা মানে নিজৰ পইচা নিজে উপাৰ্জন কৰিব বিচাৰে, তো তেওঁলোকক একোটা চিলাই মেচিন প্ৰদান কৰা হয় ভাৰত চৰকাৰৰ ফালৰ পৰা। তো এই আঁচনিখন নতুন আঁচনি নহয়, বহু বছৰ পুৰণি আঁচনি, আগৰ পৰাও পাই আহিছে। গতিকে আকৌ এবাৰ আপোনালোকক প্ৰদান কৰিব। তেওঁলোকে ডাইৰেক্টলি চিলাই মেচিনটো দি নিদিয়ে, 15,000 নে কিমান টকা দিয়ে চিলাই মেচিন ক্ৰয় কৰিবৰ কাৰণে। তো এই ডিসেম্বৰ মাহতে সেই আঁচনিৰ সুবিধা প্ৰদান দিব বুলি কৈছে। এই আঁচনিখনৰ কাৰণে আবেদন কিন্তু বহু মাহ আগতেই হৈ গ'ল, এতিয়াহে তাৰ আপোনালোকে পইচা লাভ কৰিব। তো মই এই সন্দৰ্ভতো মোৰ চেনেলটো জনাইছিলোঁ, এপ্লাই কৰিবৰ কাৰণে আবেদন কৰিছিলে নে নাই কৰা সেইটোও কমেণ্ট কৰি জনাব। ইয়াৰ পাছৰ আঁচনিখন হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ সুবিধা অৱশ্যে এই মাহতেই নাপাব, মানে এই মাহতে অৰুণোদয় আঁচনিৰ পইচা নাপাব। কিন্তু কথাটো হৈ গ'ল কি, অৰুণোদয় আঁচনিৰ কাৰণে এই মাহত নতুনকৈ আবেদন কৰা হৈছে। গাঁৱে গাঁৱে বৰ্তমান সময়ত বিভিন্ন পাৰ্টিৰ মানুহসকল গৈছে, বিশেষকৈ পঞ্চায়তৰ মানুহবিলাক, আৰু তেওঁলোকে বৰ্তমান সময়ত মিটিং কৰি বৰ্তমান গাঁৱে গাঁৱে আবেদন প্ৰক্ৰিয়া চলাই আছে। তো আপোনালোকৰ তাত অৰুণোদয় আঁচনিৰ আবেদন হৈছে নে নাই হোৱা কমেণ্ট কৰি জনাব। যদি নাই হোৱা তথাপিও চিন্তা কৰিব নালাগে, এই ডিসেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ অৰুণোদয় আঁচনিৰ আবেদন হৈ যাব। বেলেগ একো কৰিব নালাগে, বছ বেংকৰ একাউণ্টটো লৈ যাব লাগে, আধাৰ কাৰ্ডখন আৰু ৰেচন কাৰ্ড, এইকেইটা বস্তুত আপোনালোকক দৰকাৰ হ'ব, সেইকেইটা যোগাৰ কৰি ৰাখিব। যাৰ এইকেইটা বস্তু থাকিব তো তেওঁলোকৰ আবেদন হ'ব, নামটো অন্তৰ্ভুক্ত হ'ব, আৰু তাৰ পাছত আপোনালোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। নতুন সকলে এই মাহৰ পৰা নাপায়, কিন্তু এই মাহত আবেদনহে হৈছে, সেইটো মনত ৰাখিব। আগবাইছোঁ একেবাৰে শেষৰটো মানে মহিলাসকলৰ কাৰণে ওলোৱা আঁচনিৰ বিষয়ে জনাবৰ কাৰণে। শেষৰখন আঁচনি হৈছে প্ৰধানমন্ত্ৰী যোজনা।
তো মহিলাসকলক জানেই এটা চৰকাৰীও গেছ ফ্ৰীকৈ প্ৰদান কৰে তো আপোনালোকে সব সময়তে আবেদন কৰিব পাৰে ইয়াৰ কাৰণে কোনো সময় নাই কোনো মানে নিৰ্ধাৰিত তাৰিখ নাই যে এই তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আপোনালোকে আবেদন কৰিব পাৰে অনলাইন প্ৰক্ৰিয়াৰে আবেদন হয় অনলাইন প্ৰক্ৰিয়াত আবেদন হ'ব আবেদন হোৱাৰ পাছত আপোনালোকলৈ ফোন আহিব সেই মৰ্মে আপোনালোকে গৈ যিটো এজেন্সিত আবেদন কৰে সেই এজেন্সিৰ পৰা আপোনালোকে গেছটো লৈ আনিব লাগে একদম সিম্পল হয় সৰকাৰি গেছৰ কাৰণে আবেদন কৰিবৰ বাবে তো আবেদন আপোনালোকে কৰি থব তো এই মাহত আবেদন কৰিব পাৰে ডিসেম্বৰ মাহত সৰকাৰি গেছৰ কাৰণে যিসকলৰ গেছ নাই নিজা গেছ তেওঁলোকে আবেদন কৰিব পাৰে বা যিসকলৰ ঘৰত তেওঁলোকৰ নামত কোনো ধৰণৰ গেছ নাই তো তেওঁলোকে আবেদন কৰিব পাৰে তেতিয়া সৰকাৰি গেছ এটা বিনামূলীয়াকৈ লাভ কৰিব তো এই 5খন আঁচনিৰ সুবিধা এই মাহত মহিলাসকলে লাভ কৰিব তো আপোনালোকৰ ঘৰতো মহিলা আছে নেকি কমেন্ট কৰি জনাব যদি আছে ভিডিওটো লাইক কৰিব ভিডিওটো সকলোলৈকে শেয়াৰ কৰিব সকলো যাতে এই খবৰটো জানিব পাৰে তো আজিৰ ভিডিও দিবানে পুনৰ এটা ভিডিওত সকলোকে লগ পোৱাৰ খাইলে ভিডিও মাগিছো ধন্যবাদ জয়